আজি আহোমসকলৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তেওঁলোক ক'ৰ লোক, কেনেকৈ অসমলৈ আহিছিল, অসমৰ নামটো কিদৰে উৎপত্তি হৈছিল, সুদীৰ্ঘ 600 বছৰ কি ধৰণে তেওঁলোকে ৰাজত্ব কৰিছিল, সুখ্যাতিৰে ৰাজত্ব কৰিছিল, তাৰ ওপৰত থুলমূলকৈ এটা আলোচনা আগবঢ়াম। টাইজাতীয় লোকসকল ব্ৰহ্মদেশৰ লোক আছিল। ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ লোক। হিন্দু ৰাজবংশৰ উৎপত্তি বিধান মতে তেওঁলোক ইন্দ্ৰবংশীয় লোক আছিল। সেইকাৰণে আহোমৰ ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল। খ্ৰীষ্টপূৰ্বৰ 10ম শতিকাত খুনলুং আৰু খুনলাই নামৰ দুজন ককায়েক ভায়েকে নতুনকৈ দেশ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে উত্তৰ-পূবলৈ উজাই আহে। তেওঁলোকে প্ৰথমতে পাটকাই পৰ্বতৰ সিপাৰে মুংৰি মুংৰাম নামৰ এখন ঠাইত ৰাজত্ব কৰে। কেইবাবছৰ ৰাজত্ব কৰাৰ পাছত দুই ককায়েক ভায়েকৰ মাজত আত্মকন্দলৰ সৃষ্টি হয়। সেয়ে ককায়েকৰ খং উঠি উত্তৰলৈ উজাই যায় আৰু উত্তৰলৈ উজাই গৈ খেং দেশত এখন সুকীয়া ৰাজ্য পাতে। খেং দেশখন বৰ্তমান চীনৰ অধীনত। আৰু ভায়েক খুনলায়ে মুংৰি মুংৰামত ৰাজত্ব কৰে। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চুকাফা এই খুনলাইৰে বংশধৰ বুলি কোৱা হয়। স্বৰ্গদেউ চুকাফাই 18 বছৰ কাল মুংৰি মুংৰামত ৰাজত্ব কৰাৰ পাছত তিপামৰ পৰা দিহিঙেদি ভটিয়াই আহি দিখৌ মুখ পায়। সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুটা শক্তিশালী জাতি আছিল মৰাণ আৰু বৰাহীসকল। স্বৰ্গদেউ চুকাফাই তেওঁৰ লগত আহোঁতে তিৰোতা একেবাৰে অনা নাছিল। কোনো তিৰোতা তেওঁলোকৰ লগত অহা নাছিল। তেওঁৰ লগত আনিছিল 8জন বিষয়া, তাৰ ভিতৰত বুঢ়াগোহাঁই আৰু বৰগোহাঁইও আছিল, 180জন মাটি ৰনুৱা, 300 ঘোঁৰা ৰনুৱা আৰু 2টা হাতী। যিহেতু তেওঁলোকে লগত তিৰোতা অনা নাছিল, গতিকে তেওঁলোকে ইয়াৰ স্থানীয় মহিলাসকলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। স্বৰ্গদেউ চুকাফাই মৰাণৰ 4গৰাকী ৰাজকুঁৱৰীক বিয়া কৰে। স্বৰ্গদেউ চুকাফাই নিজৰ লগত যদিও খুব ডাঙৰ এটা সৈন্যবাহিনীৰ গোট অনা নাছিল, তথাপিও যিসকল তেওঁৰ লগত আহিছিল তেওঁলোক খুব নিপুণ আৰু সুদক্ষ আছিল। চুকাফাই এই সীমিত সংখ্যক সৈন্যৰ দ্বাৰাই ইয়াত আগৰ পৰাই বসবাস কৰি থকা মৰাণ, বৰাহী, মটক আদি সৰু সৰু শাসনকৰ্তাসকলক পৰাভূত কৰিবলৈ সক্ষম হয়। তাৰ পাছত তেওঁ উজাই আহি নামৰূপ, তিপাম, অভয়াপুৰ, হাবুং, লিগিৰি গাঁও, শিমলুগুৰি, নামদাং আদি সৰু সৰু ৰজাসকলক পৰাভূত কৰে আৰু কৰতলীয়া কৰে। সদৌ শেষত তেওঁ চৰাইদেউলৈকে আগবাঢ়ি যায়। তাতে তেওঁ এখন স্থায়ী ৰাজ্য পাতে আৰু ৰাজধানীও পাতে। কিন্তু পিছলৈ তেওঁ দেখা পালে যে বানপানীৰ সময়ত এই ঠাইখনত খুব বেছি বানপানী হয়, গতিকে তেওঁ ইয়াত ৰাজধানী স্থায়ীভাৱে পতাত সক্ষম হ'ব পৰা নাছিল। চুকাফাই পাটকাই পৰ্বতৰ পৰা আহি চৰাইদেউত ৰাজধানী স্থাপন কৰালৈকে তেওঁ বহুতো সৰু বৰ জাতিৰ সৈতে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই শক্তিসমূহক তেওঁ কিছুমানক অতি শক্তিৰে আৰু কিছুমানক ছল বল কৌশলেৰে বশ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত তেওঁ অগ্ৰহায়ণত বাধা দিয়া নগাসকলৰ ওপৰত তেওঁ কঠোৰভাৱে শক্তি প্ৰদৰ্শন কৰিছিল। ছাৰ এডৱাৰ্ড গেইটৰ হিষ্ট্ৰীত পোৱা যায় যে তেওঁ নগাসকলক মাৰি তেওঁলোকৰ মাংস পুৰি আত্মীয় স্বজনক খাবলৈ বাধ্য কৰাইছিল। এই কাৰ্যত সৰু সৰু ৰজাসকলে বৰ বেছি ভয় খাইছিল। ভয় খাই লগে লগে তেওঁলোকে চুকাফাৰ বশ মানিবলৈ বা কৰতলীয়া হিচাপে থাকিবলৈ এগ্ৰী হৈ গৈছিল। আনহাতে এইটো কোৱা হয় যে সেই সময়ত আগৰ পৰাই বসবাস কৰি থকা ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চলৰ দুটা জাতি আছিল মৰাণ আৰু বৰাহীসকল। মৰাণসকলৰ ৰজাৰ নাম আছিল বডৌচা আৰু বৰাহীসকলৰ ৰজাৰ নাম আছিল ঠাকুমঠা। এই দুটা জাতিৰ লগত চুকাফাৰ সম্বন্ধ অতি সুমধুৰ আছিল বুলি বুৰঞ্জীসমূহত পোৱা যায়। এই দুজন ৰজাৰ উদ্দেশ্যে চুকাফাই কৈছিল, তোমালোক গৃহস্থ, আমি আলহী। গতিকে এনেধৰণৰ কথা-বতৰাৰ পৰা চুকাফা যে এজন বিচক্ষণ ৰাজনীতিজ্ঞ আছিল, এই কথাৰ প্ৰমাণ পোৱা যায়।
চৰাইদেউত ৰাজধানী পতাৰ পাছত চুকাফা ইমানেই বেছি শক্তিশালী হৈ উঠিছিল যে ইয়াত পূৰ্বৰ পৰা বসবাস কৰি থকা সৰু সৰু শাসনকৰ্তা বা ৰজাসকলে বিনা দ্বিধাই তেওঁৰ বশ্যতা স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈ পৰিছিল। ইয়াৰ পূৰ্বে ইয়াৰ আগৰ পৰাই বসবাস কৰি থকা সৰু সৰু ৰজাসকলে বা শাসনকৰ্তাসকলে ইমান শক্তিশালী ৰজা দেখা নাছিল। গতিকে তেওঁলোকে চুকাফাক অসম বা আহোম বুলিছিল। অসম মানে হৈছে যাৰ সমান কোনো নাই। আৰু যিমানলৈকে তেওঁ আৰু তেওঁৰ বংশৰ ৰজাই ৰাজ্য আগবঢ়ালে সিমানলৈকে তেওঁৰ নাম অনুসৰি অসম দেশ নাম হ'বলৈ ধৰিলে। ইয়াৰ উপৰিও অসম নামটোৰ উৎপত্তিৰ সম্বন্ধে বুৰঞ্জীসমূহত আৰু কিছু তথ্য পোৱা যায়। বুৰঞ্জীসমূহত উল্লেখ থকা মতে পূৰ্বতে এই ভূখণ্ডৰ নাম আছিল কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। তাৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ অৰ্থ হৈছে পূবৰ পোহৰৰ নগৰ। আজিৰ দিনত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহ এই অঞ্চলৰ ভিতৰত পৰিছিল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ইয়াৰ নাম অসম দিলে। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী সাহিত্য, চৰিত্ৰ পুথি আৰু বৈষ্ণৱ সাহিত্যত ইয়াক আচম বা আছাম, অসম, আসাম আদি শব্দ প্ৰচলন কৰা দেখা গৈছিল। অসম নামটোৰ উৎপত্তিৰ সম্বন্ধে কোনো পণ্ডিতে মত পোষণ কৰিছে যে এই ভূখণ্ড পৰ্বত পাহাৰেৰে অসমান হোৱাৰ বাবে ইয়াৰ নাম অসম হ'ল। আনহাতে এনেকুৱাও হ'ব পাৰে যে প্ৰাকৃতিক সৌন্দৰ্যৰ অসমৰ সমতুল্য আৰু কোনোৱেই নাই, সেইবাবে ইয়াৰ নামটো অসম দিয়া হৈছিল। আন কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হৈছিল। কিন্তু অসম শব্দটোৰ পৰা আহোম উৎপত্তি হৈছিল নে আহোম শব্দটোৰ পৰা অসম নামটো উৎপত্তি হৈছিল তাক সঠিকভাৱে ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ হৈছে যাৰ সমান কোনো নাই অথবা অপ্ৰতিদ্বন্দ্বী বা অদ্বিতীয়, অৰ্থাৎ এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো নাই। ডক্টৰ বাণীকান্ত কাকতিৰ মতে এই জাতিটো হৈছে অপৰাজয় আৰু অদ্বিতীয়। আৰু এই অৰ্থ বুজাবৰ বাবে আ-চাম শব্দটো ব্যৱহাৰ হৈছিল। টাই আৰু প্ৰাচীন আহোমৰ ভাষাত চাম মানে হৈছে পৰাজিত। তাৰ লগত অসমীয়া আ উপসৰ্গটো যোগ কৰা হয়, আ-চাম অৰ্থাৎ অপৰাজয় বা বিজয়ী। আহোম বা অসম নামৰ উৎপত্তি এনেধৰণে হ'ল বুলি বুৰঞ্জীসমূহত পোৱা যায়। টাইজাতীয় আহোমসকলে অসম দেশক প্ৰথমতে মুংডুং চুংখাম বুলি কৈছিল। তাৰ অৰ্থ হৈছে সোণৰ বাগিচাৰে পৰিপূৰ্ণ দেশ। এতিয়া আহোঁ আমি চুকাফাৰ উত্তৰাধিকাৰীসকল কোন কোন আছিল আৰু তেওঁলোকে কিদৰে অসমখন ৬০০ বছৰ কাল সুখ্যাতিৰে ৰাজত্ব কৰিছিল তাৰ ওপৰত এটি দৃষ্টি দিওঁ। স্বৰ্গদেউ চুকাফাৰ ৩জন পুত্ৰ আছিল। তেওঁলোকৰ ভিতৰত বৰপুতেক চুতেউফা খ্ৰীষ্টপূৰ্ব ১২৬৮ চনত ৰজা হয়। তেওঁ ১৩ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰে। তেওঁৰ দিনতে দিখৌ পূব প্ৰান্তত থকা কছাৰীসকলে আহোমৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ ৰাজ্য আহোমৰ লগত চামিল কৰে। স্বৰ্গদেউ চুতেউফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ বৰপুত্ৰ চুবিনফা ৰজা হয় ১২৮১ চনত। তেওঁ মাত্ৰ ১১ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ দিনতে ঠাউৰুৰু বুঢ়াগোহাঁই ডাঙৰীয়াক পঠোৱা হৈছিল মৰাণলৈ, যাতে তেওঁ শাসন কাৰ্য ভাল ধৰণে পৰিচালনা কৰিব পাৰে। তাতে ঠাউৰুৰু বুঢ়াগোহাঁই মৰাণৰ এগৰাকী কুঁৱৰীক বিয়া কৰায়। তেওঁৰ নাম আছিল থামিথোমা ডাবুকা। তেওঁ তাত ৭ বছৰ কাল শাসন কাৰ্য পৰিচালনা কৰিছিল। তাতে তেওঁৰ ২ পুত্ৰ জন্ম হৈছিল। এই ঠাউৰুৰু বুঢ়াগোহাঁইৰ ২জন পুত্ৰ জন্ম হৈছিল। এজনৰ নাম আছিল খাবুক আৰু এজনৰ নাম হৈছিল বকুল। তাতে তেওঁ ৭ বছৰৰ পাছত তেওঁৰ মৃত্যু হৈছিল। ঠাউৰুৰু বুঢ়াগোহাঁই ৭ বছৰ কাল মৰাণত আছিলে।
7 বছৰ কাল হৈছে এটা বৰ দীঘলীয়া সময় সেই সময়ৰ কাৰণে। আৰু এই 7 বছৰ কাল ঠাউৰুৰু বুঢ়াগোহাঁই স্বৰ্গদেউৰ লগত কোনো ধৰণৰ কমিউনিকেশ্যন নাছিলে। আৰু স্বৰ্গদেউ খবৰ খাতি কৰি কোনো খবৰ নোপোৱাত ভাবিছিলে ঠাউৰুৰু বুঢ়াগোহাঁই চাগে ঢুকালে বা ক'ৰবাত হেৰালে, একো ধৰিব পৰা নাছিলে কি হ'ল। তাৰ পাছত ঠাউৰুৰু বুঢ়াগোহাঁই দেখিলে যে তেওঁৰ একেবাৰে কমিউনিকেশ্যন দেখোন স্বৰ্গদেউসকলৰ লগত নাইকিয়াই হৈ গ'ল। আৰু এনেকৈ হ'লে তেওঁ যে দুজন পুত্ৰ আছে আহোম সন্তান খাবুক আৰু বকুল, তেওঁলোক যে আহোম সন্তান আছিলে সেই কথাটো দেখোন এসময়ত একেবাৰে নাইকিয়া হৈ যাব, মৰাণ সন্তানেই হৈ থাকিব। সেই সময়ত আকৌ মৰাণসকলৰ কাম আছিল ৰজাৰ ঘৰত খৰি যোগাৰ ধৰা। তেওঁলোক কাৰী পাইকৰ অন্তৰ্গত আছিলে। কাৰী পাইকৰ কাম হৈছে সেই সময়ত ৰজাৰ ঘৰত খৰি যোগাৰ ধৰা। যেতিয়া খাবুক আৰু বকুল ডাঙৰ হ'ব তেওঁলোক তেতিয়া কাৰী পাইকৰ অন্তৰ্গত পৰিব আৰু ৰজাৰ ঘৰত খৰি যোগাৰ ধৰিব লাগিব। সেই কথা চিন্তা কৰি ঠাউৰুৰু বুঢ়াগোহাঁয়ে কি কৰিলে, হেংদাংখন এটা কভাৰত ভৰালে। কভাৰ মানে সেই সময়ততো তেনেকুৱা ধৰণৰ কভাৰ নাছিলে। তেওঁ এডাল বাঁহ কাটি আনিলে, দলো বাঁহ দি কাটি পেলাই তাত ফুটা কৰিলে। ফুটা কৰি হেংদাংখন তাৰ ভিতৰত ভৰাই থৈ দিলে। থৈছেও আকৌ ধোঁৱা চাঙত ৰখাৰ উদ্দেশ্য হৈছে বাঁহডালত মানে ধোঁৱা লাগি যাতে বাঁহডাল নপচে। ধোঁৱাই তাৰমানে প্ৰিজাৰ্ভেটিভৰ কাম কৰে। ধোঁৱা লাগি থাকিলে বাঁহ সোনকালে নপচে। আৰু তেওঁ পত্নীক নিৰ্দেশ দিলে যে যেতিয়া খাবুক আৰু বকুলে ৰজাৰ ঘৰত খৰি দিবলৈ যাব তেতিয়া যাতে সদায় এই হেংদাংখন লগত লৈ যায়, উইথ কভাৰ লগত লৈ যায় আৰু লগত লৈ আহে, তাত যাতে থৈ নাহে। তেওঁৰ মৃত্যুৰ পাছত এইদৰেই খাবুক আৰু বকুলে সদায় খৰি দিব যাওঁতে হেংদাংখন লগত লৈ যায় আৰু লগত লৈ আহে। এইফালে স্বৰ্গদেউ চুবিনফাৰ মৃত্যু হয়। চুবিনফাৰ পাছত তেওঁৰ পুত্ৰ চুখ্ৰাংফা 1293 খ্ৰীষ্টাব্দত পিতৃ সিংহাসনত বহে। তেওঁ 39 বছৰ কাল ৰাজত্ব কৰে। তেওঁৰ দিনত প্ৰজাসকলৰ কাৰণে বহুতো উন্নতিমূলক কাম হাতত লোৱা হৈছিল। সেইখিনি আমি পাছত ভালদৰে আলোচনা কৰিম। স্বৰ্গদেউ চুখ্ৰাংফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ চুখ্ৰাংফা 1332 খ্ৰীষ্টাব্দত ৰাজপাটত বহে। সেই সময়তে বুঢ়াগোহাঁইৰ পুত্ৰ খাবুক আৰু বকুলে সদায় ৰজাৰ ঘৰত খৰি দিবলৈ আহে। আৰু খৰি দিবলৈ আহোঁতে সদায় সেই দলো বাঁহ ছটা লৈ আহে আৰু সদায় লগত লৈ যায়। এই কাৰ্যত ৰজাৰ অলপ সন্দেহ উপজিল যে এই দলো বাঁহডালত কি আছে। এদিন তেওঁৰ নিৰ্দেশমতে দলো বাঁহডাল কটুৱাই পেলাই দেখিলে তাৰ ভিতৰত দেখোন বুঢ়াগোহাঁই হেংদাংখন সোমাই আছে। স্বৰ্গদেৱে বাঁহ ছটা ফলোৱাৰ পিছত তাৰ ভিতৰত ঠাউৰুৰু বুঢ়াগোহাঁইৰ হেংদাংখন দেখা পাই আচৰিত হ'ল আৰু ঠাবুকক হেংদাংখনৰ বিষয়ে সুধিব ধৰিলে। কিন্তু ঠাবুকে তাৰ সঠিক একো উত্তৰ দিব নোৱাৰিলে। সেইকাৰণে স্বৰ্গদেৱে তেওঁৰ মাতৃ মৰাণ জীয়ৰী ডাবুকা বুঢ়াগোহাঁইনীক যথা সন্মানেৰে ৰজাৰ ওচৰলৈ মতুৱাই আনিলে। মৰাণৰ জীয়ৰী ঠাউৰুৰু বুঢ়াগোহাঁইৰ পত্নী ডাবুকা বুঢ়াগোহাঁইনীয়ে সকলো কথা বিৱৰি কোৱাত ঠাউৰুৰু বুঢ়াগোহাঁই সন্বেদ পোৱা গ'ল। তেতিয়া স্বৰ্গদেৱে খাবুকক বুঢ়াগোহাঁইৰ বাপ দিলে আৰু তেওঁৰ ভায়েক বকুলক মৰাণৰ গোহাঁই বৰুৱা পাতি মৰাণৰ দায়িত্বভাৰ অৰ্পণ কৰিলে। এইজন স্বৰ্গদেউৰ দিনতে তেওঁৰ ভায়েক চাওপুলায়ে মোমায়েকৰ লগত লগ হৈ স্বৰ্গদেউৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে আৰু ধৰাও পৰে। ধৰা পৰাৰ পাছত তেওঁ কমতাপুৰলৈ পলাই যায়। মোমায়েক আৰু চাওপুলাই কমতাপুৰ ৰাজ্যলৈ পলাই যায়। কিন্তু স্বৰ্গদেৱে তেওঁক আকৌ উভতাই আনি তেওঁক চাৰিঙৰ ৰজা পাতিলে। এইদৰে চাৰিঙীয়া ৰজা বাপটো সৃষ্টি। স্বৰ্গদেউ চুখ্ৰাংফাৰ কোনো পুত্ৰ সন্তান নাছিলে। গতিকে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ ভায়েক চুতুৰফা সিংহাসন আৰোহণ কৰে। আৰু চুতুৰফাই সিংহাসন আৰোহণ কৰাৰ পাছত তেওঁ ৰাজ্য এক্সটেণ্ড কৰিবলৈ মন গ'ল। সেইকাৰণে তেওঁ কি কৰিলে, চুতীয়া ৰজাক কোনো আগজাননী নিদিয়াকৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰিলে। কিন্তু তেওঁ এই কাৰ্যত ডা-ডাঙৰীয়াসকলে ছাপোৰ্ট কৰা নাছিলে। সেইকাৰণে উপায় নাপাই শেষত গৈ তেওঁ সন্ধি কৰিবলৈ বাধ্য হয় চুতীয়া ৰজাৰ লগত। আৰু এই সন্ধিখনৰ নাম হৈছে হাজী সখী।
ইফালে চুতীয়া ৰজাৰতো এই কথাটোত খং উঠি আছিল। গতিকে তেওঁ কি কৰিলে, চফৰাই নদীলৈ স্বৰ্গদেউক নাও খেলিবলৈ মাতি পঠিয়ালে আৰু এই নাও খেলি থকা সময়তে তেওঁক চলেৰে বধ কৰি পেলালে। স্বৰ্গদেউ চতুৰ্ফা দিনতে আহোম ৰাজতন্ত্ৰত অকণমান এটা টাৰ্ণিং পইণ্ট অহা দেখা গৈছিলে। আগৰ স্বৰ্গদেউসকলে কি কৰিছিল, যিকোনো ধৰণৰ ডিচিশ্যন এটা লোৱাৰ আগতে মন্ত্ৰী, বিষয়া বা বুঢ়াগোহাঁই, বৰগোহাঁইসকলৰ লগত ভাল ধৰণে আলোচনা কৰি তাৰ পাছত ডিচিশ্যন লৈছিলে। কিন্তু স্বৰ্গদেউ চতুৰ্ফা যেতিয়া ৰজা হ'ল, তেতিয়া তেওঁ কোনো কথাতে কাৰো লগত একো আলোচনা নকৰাকৈ নিজে নিজে ডিচিশ্যন লৈছিলে। এই কথাত মন্ত্ৰীসকল বা বুঢ়াগোহাঁই, বৰগোহাঁইসকলে অকণমান অসন্তুষ্ট হৈছিলে। যেতিয়া তেওঁৰ মৃত্যু হ'ল 1375 চনত, তেতিয়া মন্ত্ৰীসকলে এটা ডিচিশ্যন ল'লে যে ইয়াৰ পাছত অলপ দিন আমি ৰজা নাপাতোঁ। আৰু এই ৰজা নপতাকে তেওঁলোকে 5 বছৰ কাল ৰাজ্যৰ শাসন চলাইছিলে। যিহেতু মুৰব্বী নোহোৱা এখন ৰাজতন্ত্ৰ চলি আছিলে, গতিকে শাসনৰ ভাৰ অলপ ঢিলা হৈ আহিছিলে আৰু জেগাই জেগাই অশান্তি, উৎপাত এনেকুৱা ধৰণৰ কিছুমান উপসৰ্গই দেখা দিছিলে। ৰাজ্যৰ চাৰিওফালে যেতিয়া অশান্তি, উপদ্ৰৱ, অন্যায় দেখা দিলে, তেতিয়া বিষয়ববীয়াসকল, মন্ত্ৰীসকলে, বৰগোহাঁই, বুঢ়াগোহাঁইসকল সকলোৱে আলোচনা কৰি এজন স্বৰ্গদেউ পতাৰ কথা চিন্তা কৰিলে। আৰু চুখ্ৰাংফা স্বৰ্গদেউ সৰু পুতেক তিয়াওখামতিক 1380 চনত ককায়েকৰ সিংহাসনত তোলে। পিছে তেওঁ সিংহাসনত উঠিয়ে ককায়েকৰ চিৰবৈৰী চুতীয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মনস্থ কৰে। তেওঁ এই কাৰ্যত ডা-ডাঙৰীয়াসকল আৰু বিষয়ববীয়াসকলৰ কোনো ছাপোৰ্ট নাছিলে। তেওঁ বিষয়ববীয়াসকল বা বুঢ়াগোহাঁই, বৰগোহাঁই কাৰো লগত আলোচনা নকৰাকৈ, সন্মতি নোলোৱাকৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। আৰু আক্ৰমণ কৰিবলৈ যোৱা সময়ত তেওঁ সিংহাসনত তেওঁৰ বৰ কুঁৱৰীক বহুৱাই থৈ যায়। সেই সময়ত তেওঁ সৰু কুঁৱৰী সগৰ্ভা আছিলে। ইফালে বৰ কুঁৱৰীৰ কোনো পুত্ৰ সন্তান নাছিলে। গতিকে তেওঁ বৰ কুঁৱৰীয়ে চিন্তা কৰিলে যে সৰু কুঁৱৰীৰ যদি পুত্ৰ সন্তান জন্ম হয়, পাছলৈ তেওঁৰ পুত্ৰ ৰাজসিংহাসন পাব। গতিকে কি কৰিলে, তেওঁ এটা সৰু দুখতে তেওঁক প্ৰাণদণ্ডৰে দণ্ডিত কৰিলে আৰু বৰগোহাঁইক অৰ্ডাৰ দিলে যে তেওঁক প্ৰাণদণ্ড দিয়ক। বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে বৰ কুঁৱৰীৰ নিৰ্দেশ মতে সৰু কুঁৱৰীক হত্যা কৰিবলৈ লৈ গ'ল আৰু হত্যা কৰাৰ সময়ত দেখিলে যে সৰু কুঁৱৰী সগৰ্ভা। গতিকে তেওঁলোকে হত্যা কৰিব নোৱাৰি পেলাই কি কৰিলে, নদীত এখন ভোৰ বনালে। ভোৰ কলগছৰ এখন নাৱৰ নিচিনা বনাই পেলাই তাতে সৰু কুঁৱৰীক উঠাই নদীত উটুৱাই দিলে। আৰু ভোৰখন গৈ 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 হাবুং নামৰ এখন ঠাই পালেগৈ। তাতে এজন বামুণ লোকে ভোৰখন চপাই লৈ সৰু কুঁৱৰীক নিজৰ ঘৰত আশ্ৰয় দিলে। আৰু স্বৰ্গদেউ তিয়াওখামতিৰ বৰ কুঁৱৰীয়ে আছিল প্ৰথম তিৰোতা যি আহোমৰ ৰাজসিংহাসন আৰোহণ কৰিছিল। ইয়াৰ আগতে আহোম ৰাজসিংহাসনত কোনো তিৰোতা আৰোহণ কৰা নাছিল। গতিকে এই কাৰ্যত ডা-ডাঙৰীয়া বা বিষয়ববীয়াসকল, বুঢ়াগোহাঁই, বৰগোহাঁইসকলে কথাটো বৰ এটা ভাল পোৱা নাছিলে। আৰু এইবোৰ কাৰ্যৰ কাৰণে স্বৰ্গদেউ তিয়াওখামতি তেওঁলোকৰ অপ্ৰিয় হৈ পৰিছিল। পাছত মন্ত্ৰীসকলে চক্ৰান্ত কৰি স্বৰ্গদেউ তিয়াওখামতিক 1369 চনত স্বৰ্গদেউ তিয়াওখামতিৰ কোনো পুত্ৰ সন্তান নাছিলে। গতিকে নিয়ম মতে তেখেতৰ ভায়েক চাওপুলাইক সিংহাসন দিব লাগিছিল। কিন্তু আগৰ দুজন ককায়েকে মন্ত্ৰী আৰু বিষয়াসকলৰ ইচ্ছা বিৰোধী কাৰ্য কৰি ৰাজ্যত অন্যায়, উপদ্ৰৱ আদি কৰাৰ কাৰণে এওঁকো তেওঁলোকে বিশ্বাসত ল'ব পৰা নাছিল আৰু ৰজা পাতিবলৈ অস্বীকাৰ কৰিছিল। তাৰ পাছত মন্ত্ৰী আৰু বিষয়াসকলে ৰজা পাতাৰ নিমিত্তে তলে তলে এজন ভাল ৰাজকোঁৱৰ বিচাৰি আছিল, কাক পাতিলে ভাল হয়। এনেকৈ 1389 চনৰ পৰা 1398 চনলৈকে 9 বছৰ কাল আহোম ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিষয়ববীয়াসকলে শাসন চলাইছিল। এটা অতি উল্লেখনীয় কথা হৈছে যে স্বৰ্গদেউ তিয়াওখামতিৰ মৃত্যুৰ পাছত 9 বছৰ কাল সিংহাসন কোনো আৰোহণ কৰা নাছিল। মন্ত্ৰী, বিষয়া, ডাঙৰীয়া বা বুঢ়াগোহাঁই, বৰগোহাঁইসকলে ৰাজকাৰ্য পৰিচালনা কৰিছিল। কিন্তু তেওঁলোকে নিজে সিংহাসনত উঠিবলৈ চেষ্টা কৰা নাছিল।
তেওঁলোকে তলে তলে এজন উপযুক্ত কোঁৱৰ বিচাৰি ফুৰিছিল। তাতোতকৈ বেছি ইণ্টাৰেষ্টিং কথা হৈছে তিয়াখ্যামতিৰ উত্তৰাধিকাৰী হিচাপে সিংহাসনত তিয়াখ্যামতিৰ সৰু কুঁৱৰীৰ পুত্ৰ, যাক আমি আগতে বামুণী কোঁৱৰ বুলি কৈছিলোঁ, তেওঁ আৰোহণ কৰিলে। তেওঁনো কেনেকৈ আহি আকৌ ৰাজপাট আৰোহণ কৰিব পাৰিলে তাৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আহোঁ আমি আহোমসকলৰ অন্য এটা দিশৰ কথা। বুৰঞ্জী শব্দটো আহোমসকলে ব্যৱহাৰ কৰিছিল। বুৰঞ্জী শব্দটোৰ অৰ্থ হৈছে বু মানে নজনা, ৰণ মানে জনোৱা, জি মানে ভঁৰাল, অৰ্থাৎ বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথা জনোৱাৰ ভঁৰাল। আহোমসকলে জ্যোতিষ গণনা কৰিছিল। শিৱসাগৰ জিলাৰ ভিতৰত অভয়াপুৰ, শিলাকুটি, চৰাইদেউ আদি ঠাইসমূহত দেওধাই, মহন, বাইলুংসকলে এই শাস্ত্ৰৰ ওপৰত চৰ্চা কৰিছিল। আহোম ভাষাৰ সাধুকথা পুথি সেই সময়ত ৰচনা হৈছিল। জ্যোতিষশাস্ত্ৰ আৰু বুৰঞ্জী যদিও আহোম ভাষাত ৰচনা কৰা হৈছিল, কিন্তু এই ভাষাটো স্থানীয় লোকসকলে খুব বেছি ভালকৈ বুজি পোৱা নাছিল। গতিকে ৰাজকাৰ্য চলাবলৈ চুকাফাই নিজৰ ভাষাটো অকণমান এৰা ধৰাৰ মাজেৰে চলাবলৈ আৰম্ভ কৰিছিল। গতিকে তেতিয়াৰ পৰা ৰাজকাৰ্য চলাবলৈ স্থানীয় ভাষাসমূহৰ ওপৰতো গুৰুত্ব দিয়া হ'ল। ইয়াৰ উপৰিও চুকাফাই যিহেতু লগত তিৰোতা মানুহ অনা নাছিল, গতিকে স্থানীয় মহিলাসকলৰ লগত তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল। গতিকে তেওঁলোকৰ আহোম ভাষাটো লাহে লাহে নাইকিয়া হৈ স্থানীয় এটা নতুন ভাষাৰ সৃষ্টি হৈছিল, যিটো আজিৰ দিনত অসমীয়া ভাষা বুলি কোৱা হয়। তেতিয়াৰ পৰাই বুৰঞ্জীসমূহ আৰু জ্যোতিষশাস্ত্ৰসমূহ স্থানীয় ভাষাত লিখাৰ নিয়ম আৰম্ভ হ'ল। স্বৰ্গদেউ চুকাফাই আহোমৰ ভেটি স্থাপন কৰি অতি সুখ্যাতিৰে ৩৯ বছৰ কাল ৰাজত্ব কৰাৰ পাছত বৃদ্ধ বয়সত ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গীয় হয়।